মানি ট্ৰেডিঙত ধন বিনিয়োগ কৰি সৰ্বশান্ত হৈছে বহু লোক। এইবাৰ ঘটনাৰ স্থান গোৱালপাৰা জিলাৰ নৱাগত শিমলিতোলা। অঞ্চলটোৰ বহুতৰ পৰা অধিক মুনাফা দিয়াৰ প্ৰলোভনেৰে প্ৰায় কোটি টকা লুণ্ঠন কৰি পলাতক এইগৰাকী ট্ৰেডাৰ আফজাল হক। বিগত কিছুদিন ধৰি পলাতক হৈ আছে আফজাল হক। দুখীয়া ৰাইজক আফুৱা ভাৰী আফজাল হকে লাখ লাখ টকা লুণ্ঠন কৰাৰ অভিযোগ। বিভিন্ন কথাৰে পতিয়নিয়াৰ গ্ৰাহকৰ পৰা আফজাল হকে লাখ লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগ। আনকি লটাৰী যোগে চুক্তি কৰিও বহুতৰ পৰা টকা সংগ্ৰহ কৰিছিল মানি ট্ৰেডাৰগৰাকীয়ে। সম্প্ৰতি বিনিয়োগ কৰা ধন ঘূৰাই বিচাৰি হাহাকাৰ কৰি ফুৰিছে ভুক্তভোগীয়ে। এতিয়া জানিব পৰা মতে প্ৰায় ৭০ পৰা ৮০ লাখ টকা মানে লৈছে। পিছত এতিয়া গোপনীয়ভাৱে আৰু কিছুমান মানুহ হয়তো অহা নাই, ওলাই অহা নাই, হয়তো মেক্সিমাম ধৰক ১ কোটিৰ ওপৰতে হয়। ১ কোটিৰ ওপৰত সি কিবা এটা লাভৰ প্ৰলোভন দেখাই পেলাই মানে লাভ দিয়াৰ এটা প্ৰলোভন দেখাই পেলাই মানে পইচাখিনি লৈছে। মানে ইয়াতে মানে চব কি হৈ আছে মানে আমাৰ লগত মানে দলিল এগ্ৰিমেণ্টো আছে, সি চহী কৰিছে। এই ল'ৰাটো কোন হয়? এইটো আফজলৰ হক, দেউতাৰ নাম জাকিৰ হোসেন। আচ্ছা। গোৱালপাৰা জিলাৰ অন্তৰ্গত শিমলিতোলা বজাৰত এটা গেলামাল দোকান কৰে। এইটো একচুৱেলি এইটো যিটো মানি ট্ৰেডিং যিটো চলি আছে অল আছামত, এই মানি ট্ৰেডিঙৰ এইটো কিহৰে এইটো সিহঁতৰে এটা মই ভাবোঁ ইহঁতৰে এটা এজেণ্ট হয়। সিহঁতৰে মানে এজেণ্ট এনেকুৱা এজেণ্ট হয়তো আৰু ক'ৰবাত অল আছামতো ওলাইয়ে আছে। এই এনেকুৱা ধৰণৰ হয়তো ইহঁত মানে পইচাবিলাক সংগ্ৰহ কৰি আছে। সংগ্ৰহ কৰি ইহঁতে মানে এতিয়া আজি মোটামুটি 5 মাহৰ পৰা সিয়ে নিৰন্তক হৈ আছে। আমি তাক বিচাৰি পোৱা নাই। আপোনালোকৰ পইচাখিনি এতিয়ালৈকে আমি 1 টকা পোৱা নাই। পইচাখিনি অতি শীঘ্ৰে আমি আছাম মানে পুলিচক মই অতি মানে কি দাবী জনাইছোঁ, আমি অতি শীঘ্ৰে ইয়াক গ্ৰেপ্তাৰ কৰিব লাগে আৰু গ্ৰেপ্তাৰ কৰি আমাৰ পইচাখিনি ৰিফাণ্ড কৰাৰ ব্যৱস্থা কৰিব লাগে। দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।